হে দোস্ত ওয়েলকাম ব্যাক টু মাই চ্যানেল নাফিজ ব্লগ। এইটো এটা চ্যালেঞ্জ ভিডিও হ'ব। মন নহয় আৰবিন আৰু আমাৰ কুহিৰ তো কি মানে কি দি মানে চ্যালেঞ্জ আপোনালোকে ভিডিঅ'টো চাব লাগিব সম্পূৰ্ণকৈ। তো মই আৰবিনক পঠাই দিছোঁ বস্তুটো মানে আনিবলৈ। বেলেগ ডাঙৰ বস্তু নহয়, সৰু বস্তু বুজি নহয় দেই, মানে সৰু চলি। তো সৰু বস্তু দিম, সিহঁতে ভাল পোৱা বস্তু। তো আপোনালোকে সম্পূৰ্ণ চাই দিব ভিডিঅ'টো। লাইক ছাবস্ক্ৰাইব সকলো কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে আমাৰ আপোনালোকৰ বন্ধু বান্ধৱী সকলোৱে পায় এই ভিডিঅ'টো। তো সেইটোৱে কথা। আৰু কি বস্তু আপোনালোকক দেখাই দিছোঁ ৰ'ব। মানে সিহঁতে চেলেঞ্জ কৰিব সিহঁতৰ পইচাৰে, মানে কুহি 10 টকা দিছে, আৰ্মিয়ে 10 টকা দিছে, কিন্তু এটা গিফ্ট থাকিব, সেই গিফ্টটো মই দিম। তো মই বাৰু আনি থোৱা নাই, চেলেঞ্জটো শেষ হোৱাৰ পিছত মই মানে চকত যাম, আনি কেনে সিহঁতক দিম আৰু সেই গিফ্টটো আপোনালোকৰ ওচৰত দেখাম। মানে সিহঁতে 10 টকা দিছে, দুটা থাকিব, মানে যি বস্তু আহে আপোনালোকক দেখাম। তাৰপিছত গিফ্টটো মই দিম, মোৰ পইচাৰে ভাল বস্তুৱেই দিম। সিহঁতৰ বাৰু মানে কাৰণ সেইটো ডাঙৰ বস্তু নহয়, সিহঁতকতো আৰু হেৰি দি লাভ নাই, কি বুলি কয় এইটো মোবাইল চোবাইল দি লাভ নাই, বা কিবা বেলেগ আৰু কাপোৰ কানিটো দি লাভ নাই, অজস্ৰ আছে। তো সেনেকুৱা মানে খোৱা বস্তু খাই ভাল পায়, কেকেই হওক, চিপছ হওক, চকলেটে হওক, এক্সেট্ৰা আৰু যি বস্তু। তো গাইছ মানে এয়া আৰ্মিনে আহি পালে বস্তু লৈ, আৰু সেই বস্তুটো হৈছে আপোনালোকৰ মিমি। কাৰণ ইহঁতে মানে বেলেগ আকৌ বস্তু ইমান খাব নোৱাৰে। আপোনালোকে দূৰতে মানে চেহেৰা চাই গমেই পাইছে, মানে খাব আকৌ নোৱাৰে সিমান। তো মই মানে ভাবছিলোঁ ফাৰ্ষ্টতে কিবা বেলেগ বস্তু কৰোঁ, কিন্তু ইহঁতে মানে আমাৰ খাব চাব যিহেতু নোৱাৰে, ভাতে হওক মেগী চেগী হওক, তো সিহঁতে যি খাই ভাল পায় চিপছ, তো সিহঁতে কৰোঁ। এতিয়া মিমি দুটা থাকিব, দুখন কাঢ়ি দিয়া হ'ব, জ্বালা দিয়া হ'ব, ধুনীয়াকৈ খাই পাই মানে খোৱা হয়। তাক মই গিফ্ট দিম। গিফ্ট আনা নাই, গিফ্ট আনি কেনে সিহঁতক দিয়ে চাওঁ। তো ৰেডি না? এনেকৈ দিয়ে এটা কিবা কিনা। অঁ বঢ়িয়া বঢ়িয়া। মছলা এনে দুই পেকেট আছে, দুটাতে দুটাকৈ দিয়া হ'ব। ভাঙি দি গোটাই এতিয়া। তো আমাৰ এয়া বঢ়িয়াকৈ এয়া দুটাতে এনে হৈ গ'ল। তো এখন ডাঙৰ কাঁহী, এখন সৰু কাঁহী, কিন্তু আপোনালোকে এনেকৈ নাভাবিব যে সৰু কাঁহী কম আছে, দুটাতে একেই আছে। তো এতিয়া ইহঁতে চেঞ্জ কৰিবলৈ ৰেডি না? ৰেডি দে। মই ক'ম 1 2 3। দুখন দি নহয়, এখন দি। দুখন হাতে দি নহয়, এখন দি খাব লাগিব। বঢ়িয়াকৈ খোৱা, লাহে লাহে খোৱা, যোনী তই হয় তাক গিফ্ট দিয়া আছে। দুখন হাত টাচ নকৰিবি। পুহি দুখন নহয়, অকল এখনেই পল্লিও পৰা, কিন্তু দুখন টাচ নকৰিবি। গাইছ মিমিটো কিন্তু খাই ভাল লাগে বঢ়িয়াকৈ, ঠাণ্ডা বতৰত 2 পেকেট আম জ্বালা তালা দি টিভি চাই খাই দি মজা লাগি যায়। তো ইয়াত দুয়ো খাই আছে, মই অলপ খাইছোঁ দিয়কচোন, অলপমান সিহঁত দুটা পাই। নাই খাইবা নাংগে। তো এই চেনেলটো আপোনালোকে মানে সকলো ভিডিঅ' পাব, চেলেঞ্জ হওক, ফুৰিব গ'লে, টিপছ, মটিভেশ্যন, চব ভিডিঅ' পাব। আৰু কিবা বস্তু শিকিব লগা থাকিলে, আৰু ইহঁতে মানে সৰু চলি ন, গতিকে ফটকৈ খাব হ'ব এইবিলাক বস্তুত। কিন্তু ভাত চাত হ'লে ভাল, ডাঙৰ মানুহত তেতিয়া টাক্কাৰ খেলা হয়। তো গাইছ দুটাতে মানে দুটা জ্বালা দিছোঁ, আৰু মিমি জ্বালা মানে ক'বাই নালাগে, বহুত জ্বালা। তো দুটাতে পূৰা জ্বালা ধৰি গৈছে। তো এতিয়া চাব পাৰে আপোনালোকে, দুটাৰে তাত সমানেই আছে। বঢ়িয়াকৈ খা, গিফ্টটো পাবা। এতিয়া গধূলি আনি দিম, আপোনালোকক দেখাম। পানী পাবা ৰ'বা, মই আনিছোঁ, তোমালোকে খাই দেখা। তো
তো গেছ মানে এগলা খালি মানে সপা মই ধৰিব পাৰে গতিকে পানীটো মই মানে পাহৰা গৈছে দিব তো ঠিকে আছে মানে পানী দিব লাগে ইয়াৰ পানী খাবি দৌৰে খাবি তুও খাবি পানী যদি খা দৌৰে এটা শিকিল আছে আকৌ নাখাব পাৰি পানীটো মানে দিব তেতিয়া মানে হেৰি হয় ভিটাৰ মকাই যায় খবৰ চবৰ লগা কথা নথয় গুয়ো খাব পাৰিবি এইটো দুটা একে খাব পাৰিবি গুয়ো খাব পাৰিবি পানী গুয়ো খাব পাৰিবি বঢ়িয়া 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 তো মই দেখা মতে আৰবিনৰ অলপমান কম আছে তো চাওঁ কোনি যায় হয় জলদি কৰা ই জয় হ'ব লাগিব ন আৰবিনৰ শেষে হ'ব নেকি এতিয়া আপোনালোকে চাব পাৰে আৰবিনৰ নাই গুড়া মাখা আছে এই কুহিৰ অলপ আছে তথাপিও আৰবিনৰ আছে অলপমান সি কিন্তু খাব লাগিব একদম গুড়া চুড়া খাব লাগিব মানে কাইখান পুৰা চব খাব লাগিব কাইখান চাফা কৰি দিব লাগিব একদম চব তাৰমানে চেলকি খাব লাগিব কুহিৰ আছে শুনি জয় চাওঁ শেষত কি হয় এইটো কোনো নাজানে না বঢ়িয়া তোমালোকে খাই থাকা একদম পুৰা গুড়া চুড়া খাই দিব লাগিব বঢ়িয়াকে গাইছ ইহঁতৰ মানে বেলেগ বস্তু মানে জোৰ থাকা নাথাক চিপছ চকলেট এইগিলা মানে তামাম জোৰ পুৰা খাব পাৰে সিহঁতে মানে ভাতৰ জ্বালা মানে খাব নোৱাৰে কিন্তু চিপছৰ জ্বালা খাব পাৰে আৰু মই দেখিছোঁ কুহিত বহুত আছিল কিন্তু কুহি দেখোন এতিয়া দেখোন আৰবিনক ঘৰুৱাবলৈ চেষ্টা কৰিছে এতিয়া কি ভা কৰে মই ইয়ালৈ আহিছোঁ ৰ'ব সেইখিনি খাব লাগিব আৰবিনৰ ফিনিছ অৱস্থা মই উইনাৰ কৰিম ঘোষণা কৰিম হৈছে আমাৰ আজিৰ জয়ী হ'ল আৰবিন কুহি হাৰিলে তাই বাৰু অলপমান সৰু চলি আৰু তাই গিলি কেনে ওলাই দিছে তো আৰবিন জয় হ'ল আৰবিন উইনাৰ এনেকৈ হাতখন দাঙি দি কি লাগে প্ৰাইজটো মই দি আছোঁ মানে গধূলি নহয় এতিয়াই মই যাম অলপমান দেৰিকৈ আপোনালোকৰ ওচৰত দেখাম তো এতিয়া তহঁতে হাত চাত ধুই ল মই প্ৰাইজটো আপোনালোকক লৈ আহিব পটকৈ যায় তুই কুহি হাৰিলে একো নাই নেক্সট টাইম কালি আৰু হ'ব না দুখ নকৰিবা কালি হ'ব তোমাৰো তো দোস্ত মানে সিহঁতক গিফ্ট মই দিম বাৰু পিছত আৰু সেইটো ভিডিঅ' নকৰোঁ কাৰণ মই দুটা ভিডিঅ' বনাই আছোঁ মানে একেলগে এটা চেলেঞ্জৰ আৰু এটা আপোনালোকে গম পাব ইয়াৰে নেক্সট ভিডিঅ'টোত তো সেইটো চাব তো অলপ মানে দিগদাৰ হয় সেই গতিকে মই সিহঁতক গধূলি আনি কেনে দিম এতিয়া গা চা ধুনীয়াকৈ ভাত চাত খাওঁ আৰু গধূলি দিম গিফ্টটো সিহঁতক যদি মই পাৰোঁ লগাই দিম নোৱাৰিলে আৰু নাই কিন্তু দিয়াটো দিমেই তো বাই বাই ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব সকলোকে শ্বেয়াৰ কৰি দি দিব থেংক ইউ জয় অসম জয় জুবিন দা